নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু জাষ্ট খোৱাৰ পৰা উঠি আহিছোঁ। ৰাতিপুৱাই উঠি মনটো ভাল লাগিছে। আজি এটা জিকা কলি মেলিছে, সেইটোৱে মানে যথেষ্ট আৰু ভাল লাগিছে। যেনেকৈ নহওক মানে কষ্টৰ ফলটো পাইছোঁ। বাকী খাব পাওঁ নে নাপাওঁ সেইখিনি নাজানো। এতিয়া পানী অকণমান আকৌ দি লওঁ। এতিয়া মানে ইয়াতে অলপমান গোবৰ আছে, শুকান গোবৰ, কাৰণ বাৰিষা যিহেতু শুকান গোবৰ পাবলৈ নাই, গতিকে এতিয়া মানে ভাবিছোঁ অলপমান থৈ দিওঁ, মোনাতে ভৰাই থৈ দিওঁ আৰু এনেকৈ পুৰণা গোবৰবোৰ মানে এতিয়া খান্দি লৈ পেলাই এইবিলাক নহ'লে আকৌ বাৰিষা বৰষুণ আহিলে বা পানী হ'লে বৰষুণ দিলে বেয়া, তেতিয়া মানে এই শুকান গোবৰটো পোৱা নাযাব। গতিকে কিবা এটা লগাবৰ কাৰণে বা গছকি দিবৰ কাৰণে মানে ইয়াত মোৰ হেৰিয়ে ক'লে, কিছুৰে ক'লে এনেকৈ ৰাখি থ'বলৈ। গতিকে দুদিনমান বৰষুণ দিছিলে, বোলো নাই এতিয়া এই ৰ'দ দিওঁতে এইকেইদিনতে থৈ দিম। আজিৰ কাৰণে এনেকুৱা দুটা বেগ ভৰালোঁ আৰু মানে এই বস্তাটোত ভৰাই থৈ দিছোঁ। সেইটো দুটা মোনাত এনেকৈ এইটো আকৌ এইটো বস্তাত থৈ দিলোঁ। আধা বেগ হৈছে, এইখিনি আকৌ ভৰাব লাগিব দুদিনমানৰ পিছত, মানে এক বেগ কৰি থৈ দিম আৰু ঘৰৰ পৰা ওলাই আহিলোঁ আৰু দেখা পালোঁ চব কপিলিত পূৰা মানে ফেনে ফুটুকাৰে বাঢ়িছে। হয়তো চাগে সেই হাফলঙত এইকেইদিন বৰষুণ হৈছে বুলি শুনি আছিলোঁ, তাৰে চাগে ফলত ইয়াতে পানী আহিছে নেকি, কাৰণ আমাৰ ইয়াততো বৰষুণে নাই। আৰু বৰষুণ মানে পানী অহাৰ লগে লগে পূৰা খৰি বিচাৰি মানুহবিলাক আহি যায়, দেখিছে কিমান খৰি বুটলিছে। ট্ৰাকৰ পিছে পিছে যাব লগা হ'লে বৰ দিগদাৰ পাওঁ, মানে বহুত দূৰ পিছে পিছে গৈ থাকিব লাগে যে, পাৰ হ'ব নোৱাৰোঁ। ট্ৰাকৰ পিছত পৰিলেই মানে মাথাটো বেয়া হৈ যায় আৰু একদম ৰাতি লগ পাই আছোঁ। আৰু এতিয়া যাবলৈ ওলাইছোঁ ভণ্টিহঁতৰ ঘৰলৈ। ভণ্টি মানে খুৰাৰ ছোৱালী, য'ত বিয়া হৈছে তালৈ, আৰু মানে তাতে ভাগৱত আছে, গতিকে তালৈ যাবলৈ ওলাইছোঁ। মা, মই, দেউতা আৰু খুৰা এজন। মা দেউতা দুয়ো ওলাই আহিলে, আৰু দেউতাই মানে গাড়ীখন কোবাই আৰু ক'ৰবাত যোৱাৰ আগত মানে আহি পালোঁ ভণ্টিহঁতৰ ঘৰ। বুকধন খুৰা, দেউতা, মাতলিকি আৰু খুৰা সকলোৱে কথা পাতি আছে। ইয়াতে মানে ভাগৱত হ'লে বিয়া ঘৰ নিচিনা চবৰে ঘৰত মানে কলপুলিৰ লগত মানে খেজুৰ পাত দি দিয়ে। ভাল লাগে মানে দেখিব, চবৰে ঘৰে ঘৰে মানে হয় যে। আহি পালোঁ নামঘৰৰ পৰা। এই ক্লাছটো মাৰিলে একো দেখাই নাপাওঁ তললৈ, ক'ৰবাত ভণ্টিহঁতৰ ঘৰত ক'ৰবাত খুন্দা মাৰোঁ বুলিও ভয় লাগে। আৰু মানে ইয়াতে পূৰা 7 দিনীয়াকৈ অখণ্ড ভাগৱত হয়, মানে ব্যাখ্যা নহয়, কিন্তু মানে এইটোও ভাল লাগে, এনেকৈ পাতিলেও ভাল লাগে, আৰু ব্যাখ্যা হ'লেও কিন্তু বেছি ভাল লাগে, মানে বস্তুবোৰ ভালকৈ বুজি পোৱা যায় যে। আজিকালি ব্যাখ্যা শুনি শুনি মানে বেছি ভাল লগা হৈ গৈছে। আৰু এতিয়া ভাত খোৱাৰ পৰ্ব, সকলোকে একেলগে দিছে ভাগৱত, কাৰণে মাছ মাংস নচলে, গতিকে এয়াই আৰু প্ৰিয় ভাত আৰু মই গাড়ীখন আগত ঘূৰাই আনিলোগৈ। ভণ্টিহঁতে ৰাস্তাত আগবঢ়াবলৈ আহিছে, মা ৰৈ আছে। আৰু এই মাত্ৰ ঘৰ আহি পালোঁ। ইহঁতৰ পৰা ভণ্টিহঁতৰ পৰা দি পঠাইছে এইবোৰ ছজনা, জলকীয়া, কল, অমিতা, সেইবোৰ দি পঠাইছে। এইটো অমিতাটো পূৰা মানে একদম মলমলাই আছে নহয়, এইটো
খাওঁ খাওঁ লাগিছে মানে এতিয়া ৰাতি 11টা বজাত ইমান ধুনীয়া গোন্ধ ওলাই আছে আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ সকলোৰে দিনবোৰ শুভ হওক ধন্যবাদ